সাজু হৈ থাকিব অমূল্য বিলি ডাঙৰীয়া কমলাবাৰী মৌজা ঠাকুৰকুটি গাঁও। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, লগতে মাজুলী জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। যিহেতু যোৱা 20 তাৰিখে যিটো গড়-আক্ৰমণত আমাৰ খুৰাৰ প্ৰাণ গৈছিলে, আজি তেখেতে তৎকালীনভাৱে পৰিয়ালটোক পোহপাল দিবৰ কাৰণে 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে আৰু আগন্তুক দিনত পৰিয়ালটোক নিৰাপত্তা দিম বুলি তেওঁ আজি আমাৰ আগত ব্যক্ত কৰিছে। তেখেতক ধন্যবাদ জনাইছোঁ। কওকচোন কি হ'ল? 4 লাখ টকাৰ চেক এখন দিছে। 4 লাখ টকাৰ চেক এখন দিছে আৰু পিছে পৰা কৰিম বুলি কৈছে আৰু পৰিয়ালটো চোৱা চিতা দায়িত্ব ল'ম বুলি কৈছে। ঘটনাটো হোৱা কিমান দিন হ'ল? আজি 8 দিন হ'ল। মানে কাৰ্যক্ৰম হোৱাই নাই। তেওঁলোকে নিমন্ত্ৰণ কৰি আমাক আনিছিলে। কেতিয়া হ'ব? পৰহিলৈ দহা আমাৰ। পৰহিলৈ দহা। কনভেণ্টটো কেইবছৰ হৈছে? 7 বছৰ। 7 বছৰ। এনেকৈ দীঘলীয়াকৈ থাকক। সাজু হৈ থাকিব অমূল্য বিলি ডাঙৰীয়া কমলাবাৰী মৌজা ঠাকুৰকুটি গাঁও। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, লগতে মাজুলী জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। যিহেতু যোৱা 20 তাৰিখে যিটো গড়-আক্ৰমণত আমাৰ খুৰাৰ প্ৰাণ গৈছিলে, আজি তেখেতে তৎকালীনভাৱে পৰিয়ালটোক পোহপাল দিবৰ কাৰণে 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে আৰু আগন্তুক দিনত পৰিয়ালটোক নিৰাপত্তা দিম বুলি তেওঁ আজি আমাৰ আগত ব্যক্ত কৰিছে। তেখেতক ধন্যবাদ জনাইছোঁ। কওকচোন কি হ'ল? 4 লাখ টকাৰ চেক এখন দিছে। 4 লাখ টকাৰ চেক এখন দিছে আৰু পিছে পৰা কৰিম বুলি কৈছে আৰু পৰিয়ালটো চোৱা চিতা দায়িত্ব ল'ম বুলি কৈছে। ঘটনাটো হোৱা কিমান দিন হ'ল? আজি 8 দিন হ'ল। মানে কাৰ্যক্ৰম হোৱাই নাই। তেওঁলোকে নিমন্ত্ৰণ কৰি আমাক আনিছিলে। কেতিয়া হ'ব? পৰহিলৈ দহা আমাৰ। পৰহিলৈ দহা। কনভেণ্টটো কেইবছৰ হৈছে? 7 বছৰ। 7 বছৰ। এনেকৈ দীঘলীয়াকৈ থাকক। সাজু হৈ থাকিব অমূল্য বিলি ডাঙৰীয়া কমলাবাৰী মৌজা ঠাকুৰকুটি গাঁও। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, লগতে মাজুলী জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। যিহেতু যোৱা 20 তাৰিখে যিটো গড়-আক্ৰমণত আমাৰ খুৰাৰ প্ৰাণ গৈছিলে, আজি তেখেতে তৎকালীনভাৱে পৰিয়ালটোক পোহপাল দিবৰ কাৰণে 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে আৰু আগন্তুক দিনত পৰিয়ালটোক নিৰাপত্তা দিম বুলি তেওঁ আজি আমাৰ আগত ব্যক্ত কৰিছে। তেখেতক ধন্যবাদ জনাইছোঁ। এনেকৈ দীঘলীয়াকৈ থাকক।